জনতা পাৰ্টি আচলতে কি হৈছে শংকিত হৈছে কিহৰ কাৰণে শংকিত হৈছে কাৰণ তেওঁলোকৰ টেটুলৈকে কৰাপশ্যন কৰি পুট কৰিছে এতিয়া তেওঁলোকে দেখিছে তেওঁলোকে শাসনৰ পৰা আঁতৰাৰ সময় আহি পৰিছে তেওঁলোকৰ 303 পৰা 240 হৈছে আৰু তেওঁলোকে জানে যিকোনো মুহূৰ্ততে তেওঁলোকৰ গভৰ্ণমেণ্ট পৰি যাব পাৰে আৰু তেওঁলোকৰ চৰকাৰ যদি আপোনাৰ ভাঙি যায় তেতিয়াহ'লে তেওঁলোকে এই যোৱা 10টা 11টা বছৰত তেওঁলোকে যিখিনি দুৰ্নীতি কৰিলে তেওঁলোকে যিখন ভাৰতৰ সংবিধানে দিয়া ৱেলফেয়াৰ ষ্টেট যিটো কনচেপ্ট সেই কনচেপ্ট তেওঁলোকে ভৰি মোহাৰি মাটিত আপোনাৰ মিহলি কৰি পেলালে এই কথাবিলাকত তেওঁলোকে ভয় খাইছে কাৰণ তেওঁলোকে জানে তেওঁলোকৰ চৰকাৰ যোৱাৰ লগে লগে তেওঁলোকৰ সকলো বাঘা যিবিলাক নেতা আছে সেইবিলাক সকলো আপোনাৰ জেলৰ ভিতৰত সোমাব লাগিব গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে আজি যিটো এটা নতুন আন্দোলন সৃষ্টি কৰি এক গোটেই সমগ্ৰ ভাৰতবৰ্ষই নহয় যে সমগ্ৰ বিশ্বতেই ৰাহুল গান্ধী ডাঙৰীয়াই যি এক আপোনাৰ পদক্ষেপ লৈছে মানুহৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম বিশেষকে যিখন দেশক আজি এখন যুৱ দেশ বুলি কোৱা হয় এই যুৱকসকলে ভাৰতবৰ্ষত ৰাহুল গান্ধীৰ নেতৃত্ব মানি লৈ তেওঁৰ সমৰ্থনত আগি পৰিছে আৰু সেয়েহে ভয় খাই ৰাহুল গান্ধী ডাঙৰীয়াৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে যিসকল শাসকে তেওঁলোকৰ মানে ল এণ্ড অৰ্ডাৰ তেওঁলোকে যিটো নিয়ন্ত্ৰণ কৰিব লাগে এতিয়া শাসন আপোনাৰ শাসনকৰ্তাই আজি ল এণ্ড অৰ্ডাৰ ভাঙিবলৈ আৰম্ভ কৰিছে ইয়াতকৈ ডাঙৰ দুখৰ কথা একো নাই কিন্তু এটা কথা আমি আপোনালোকক সকলোকে আমি জনাব বিচাৰিম যে যেতিয়ালৈকে কংগ্ৰেছ আছে যেতিয়ালৈকে আপোনাৰ এই ৰাহুল গান্ধীৰ নেতৃত্বত আজি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ এই শাসকসকলে এই আপোনাৰ দিল্লীতে হওক বা বিভিন্ন ৰাজ্যতে হওক তেওঁলোকে এই শাসন ব্যৱস্থাক ঘূৰা কৰি দেখুৱাব নোৱাৰে তাৰ কাৰণে ৰাইজ আৰু কংগ্ৰেছ দল সদায় সষ্টম হৈ থাকিব বিজেপি দুগৰাকীকে নেতাই ৰাহুল গান্ধীৰ জীৱনৰ প্ৰতি ভাবুকি দি যি মন্তব্য দিছে ৰাহুল গান্ধীৰ জীৱনৰ প্ৰতি যি ভাবুকি দিছে তাৰ প্ৰতিবাদত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ আৰু আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছে যি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছে সেই কাৰ্যসূচীৰ সমৰ্থনত আমি সকলোৱে ইয়াত সমবেত হৈছোঁ ইতিমধ্যে আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আৰু গোপাল শৰ্মা ডাঙৰীয়াই কৈছে কিদৰে বিজেপিৰ নেতাসকল শংকিত হৈ পৰিছে কংগ্ৰেছৰ উত্থানত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাত কিদৰে শংকিত হৈ পৰিছে কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ সান্দহ খোৱা পালি তল পৰাৰ অতি উপক্ৰম হৈছে আৰু সেইকাৰণে তেওঁলোকে চলে বলে কৌশলে ক্ষমতাত থাকিবলৈ খুজিছে প্ৰতিটো মুহূৰ্তত সংবিধানক ভৰিৰে মোহাৰিব খুজিছে জনগণৰ মাজত বিভেদ সৃষ্টি কৰিব খুজিছে আৰু গণতান্ত্ৰিক উপায়েৰে যিহেতু তেওঁলোকে দেখিছে যে ৰাহুল গান্ধীক প্ৰতিৰোধ কৰাটো সম্ভৱ নহবগে কংগ্ৰেছক প্ৰতিৰোধ কৰাটো সম্ভৱ নহবগে সেইকাৰণে এতিয়া তেওঁলোকৰ মাজত তেওঁলোকৰ দলত কিছু সন্ত্ৰাসবাদীৰ সৃষ্টি কৰিব খুজিছে তেজিন্দৰে হওক বা মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীয়ে হওক এইবিলাক একজন সন্ত্ৰাসবাদী আন নালাগে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি বিচাৰো যে আলফা আলোচনাৰ মজিয়াত আহিব লাগে আলফা কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে উচতনি দিছে যে আলফাই ভাৰতৰ অন্য প্ৰান্তত আলফাই আক্ৰমণ কৰিব লাগে বোমা বিস্ফোৰণ ঘটাব লাগে ইয়াৰটো কি বুজায় অসমৰ মুখ্যমন্ত্ৰীয়ে যে আজি এই তেজিন্দৰ বাহিনীত যোগ দিছে সেই কথা সূচায় অসমৰ মুখ্যমন্ত্ৰীয়ে যে সন্ত্ৰাসবাদত প্ৰশ্ৰয় দিছে সেই কথা বুজায় আৰু সেইকাৰণে আমি ভাৰত চৰকাৰক দাবী জনাওঁ যদি সংবিধানৰ প্ৰতি সন্মান আছে অতি শীঘ্ৰে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে ভয় ভাবুকি দেখুৱাই কংগ্ৰেছক ভয় ভাবুকি দেখুৱাই বিৰোধীক দমন কৰিব নোৱাৰে কাৰণ এতিয়া ভাৰতৰ জনতা জাগ্ৰত হৈছে ভাৰতৰ জনতা এতিয়া জাগ্ৰত হৈছে আৰু ভাৰতৰ জনতাই মোদী চৰকাৰৰ পতন ঘটাব 240ত এই চৰকাৰ ওলমি আছে যিকোনো মুহূৰ্তত এই চৰকাৰৰ পতন ঘটিব পাৰে আৰু সমাগত যি হাৰিয়ানা নিৰ্বাচন জম্মু কাশ্মীৰ নিৰ্বাচন এই দুটা নিৰ্বাচনতো বিজেপি পৰাজিত হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰতো পৰাজিত হ'ব আৰু তাৰ পিছত